নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই 200+ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ গ্ৰেড 3 এক্সামৰ বাবে, অৰ্থাৎ 15 জুন হ'বলগীয়া এক্সামটোত। প্ৰথম প্ৰশ্নটো হৈছে বিটিআৰত থকা এজন বিখ্যাত স্বাধীনতা সংগ্ৰামীৰ নাম। উত্তৰ ধীৰেন বড়ো। মই ইয়াত চিৰিয়েলি নাম্বাৰ দি যোৱা নাই, মানে নাম্বাৰ দিলে বহুত কুৱেশ্যন আছে তো তেতিয়া উলট পুলট হৈ যায়, সেইকাৰণে মই নাম্বাৰটো দি দিয়া নাই। বড়ো সাহিত্যৰ এজন বিখ্যাত লেখকৰ নাম কি? উত্তৰ ধনজিৎ ডাইলী। বিটিআৰত বৰ্তমান উপ মুখ্য কাৰ্যবাহী সদস্য কোন? উত্তৰ গোবিন্দ বসুমতাৰী। বিটিআৰত বৃহত্তম নদী কোনটো? উত্তৰ মানস নদী। বিটিআৰৰ পতাকা কি কি চিহ্ন থাকে? উত্তৰ ধান, তীৰ, ধনু আৰু সূৰ্য। বিটিআৰত বৰ্তমান শিক্ষামন্ত্ৰী কোন? উত্তৰ 2025 অনুসৰি উৰ্কাও মাৰ্ডি। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইবোৰ প্ৰশ্ন যোৱাবাৰ আহি যোৱা। বিটিআৰ চুক্তিত মুঠ কিমান দল যুক্ত আছিল? উত্তৰ 4টা। ভাৰত চৰকাৰ, অসম চৰকাৰ, বড়ো সংগঠনসমূহ আৰু BTC। বিটিআৰত উদযাপন কৰা মুখ্য উৎসৱ কি? উত্তৰ বৈশাগু। বিটিআৰত মুখ্য ভাষা কি? উত্তৰ বড়ো ভাষা। বৰ্তমান বিটিআৰ CM কোন? উত্তৰ প্ৰমোদ বড়ো। বিটিআৰ সম্পূৰ্ণ ৰূপ কি? বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। বিটিআৰ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ বিটিআৰ চুক্তি 2020 চনৰ 27 জানুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল। বিটিআৰৰ ভিতৰত এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? উত্তৰ মানস ৰাষ্ট্ৰীয় উদ্যান, মানস নেশ্যনেল পাৰ্ক। বিটিআৰৰ প্ৰথম শিক্ষামন্ত্ৰী কোন? উত্তৰ উৰ্কাও মাৰ্ডি প্ৰথম শিক্ষামন্ত্ৰী আছিল। বিটিআৰত প্ৰতি বছৰে কোনটো উৎসৱ বহুত ধুমধামেৰে সৈতে উদযাপন কৰা হয়? উত্তৰ বৈশাগু উৎসৱ, বড়ো জনজাতিৰ পৰা উদযাপন কৰা প্ৰধান উৎসৱ। বিটিআৰৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্য কোন আছিল? উত্তৰ হাগ্ৰামা মহিলাৰী, বিটিআৰৰ প্ৰথম CM আছিল। বিটিআৰৰ মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰ ক'ত আছে? বিটিআৰৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰ জিলাত আছে। দাদা চাহেব ফাল্কে বঁটা বিজয়ী অসমৰ ব্যক্তিগৰাকী কোন? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা 1992 চনত। গোৱালপৰীয়া লোকগীতৰ বাবে প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় ৰজত কমলা বঁটা পায়। তথ্যচিত্ৰখনৰ নাম কি? উত্তৰ হস্তীৰ কন্যা। দুৰ্গেশ্বৰ বৰঠাকুৰে কৰা প্ৰথম ছবিখনৰ নাম কি? উত্তৰ 1955 চনত কৰা স্মৃতিৰ পৰশ। ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বঙালী কথাছবিখনৰ নাম কি? উত্তৰ মাহুত বন্ধুৰে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া অন্তৰীপ উপন্যাসৰ আধাৰত নিৰ্মিত তেওঁৰ চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ অগ্নিস্নান। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া পৰিচালিত একমাত্ৰ হিন্দী চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ কালসন্ধ্যা 1997 চনত। অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কি? উত্তৰ ভিলেজ ৰকষ্টাৰ। অসমৰ ফুটবল খেলৰ প্ৰধান ট্ৰফী খেল কেইখন আৰু কি কি? উত্তৰ স্বাধীনতা দিৱস কাপ প্ৰতিযোগিতা, বৰদলৈ ট্ৰফী প্ৰতিযোগিতা, ATPA শ্বিল্ড প্ৰতিযোগিতা, ডুগৰ চল্ট ফুটবল প্ৰতিযোগিতা। ভাৰতীয় স্কুল ফুটবল দলত খেলা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল? উত্তৰ বীৰেন বড়ো। ভাৰতৰ 33তম ৰাষ্ট্ৰীয় খেলখন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ অসমত 2007 চনত। অৰ্জুন বঁটা বিজয়ী দ্বিতীয়গৰাকী খেলুৱৈ কোন? উত্তৰ মনালিছা বৰুৱা। অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল? উত্তৰ ভোগেশ্বৰ বৰুৱাই। প্ৰতি বছৰে এজন খেলুৱৈৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পতা হয়। খেলুৱৈগৰাকী কোন? উত্তৰ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা। এছিয়ান গেমছত খেলা প্ৰথম গৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল? উত্তৰ বিদ্যুৎ গোস্বামী। অসমৰ প্ৰথম মহিলা আলোচনী কি? উত্তৰ ঘৰ জেউতী 1927 চনত সম্পাদন
সম্পাদক কমলালয় কাকতি। প্ৰথম কথা কবিতাৰ ৰচক কোন আছিল? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া গল্প সংকলন কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? উত্তৰ 1955 চনৰ 16 নৱেম্বৰত। মই আৰু এইখিনিতে এটা কথা কওঁ, মানে কেৱল যে BTRৰে আহিব সেইটো কথা নহয়, BTRৰ 10-15টাৰ ভিতৰত থাকিব কুৱেশ্যন আৰু বাকীখিনি গোটেই অল আছামৰ বেছিকৈ আহিব, কিন্তু ইণ্ডিয়ান GK অলপ কমকৈ আহিব। অসমৰখিনি বেছিকৈ চাব তোমালোকে, ঠিক আছে? অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? উত্তৰ চন্দ্ৰকান্ত অভিধান, 1933 চনত। অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? উত্তৰ জোনাকী কাকত ওলোৱাৰ পৰা। অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোতা কোন আছিল? উত্তৰ ৰবিন্স। আবাহনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ দীননাথ শৰ্মা। লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ মানুহ বিচাৰি নামৰ পুথিখনৰ বাবে। অসম সাহিত্য সভাৰ প্ৰতীকটোত কোনে আঁকিছিল? মানে প্ৰতীকটো, এইটো মোৰ টাইপিং ভুল হৈছে, প্ৰতীকটো হ'ব লাগে যুগল দাসে। বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। এইটো মোৰ টাইপিং মিষ্টেক হৈছে, মই 200+ প্ৰশ্ন উত্তৰ টাইপিং কৰোঁতে মানে মোৰ অকণমান ফাষ্ট কৰোঁতে এইবোৰ হৈ গ'ল, মোক ক্ষমা কৰি দিব। আৰু তোমালোকে মই যি কৈ যাম সেইখিনি শুনি যাব আৰু আকৰকেইটাও চাই যাব লগতে, ঠিক আছে? অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? উত্তৰ 1948 চনত গুৱাহাটীত, অৰ্থাৎ 1948 চনত। প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? প্ৰাক বৈষ্ণৱ হ'ব লাগে দেই, এইটো প্ৰাক বৈষ্ণৱ হৈ গ'ল, মানে টাইপিঙৰ ক্ষেত্ৰত হৈ গৈছে এইখিনি। উত্তৰ মাধৱ কন্দলী আৰু হেম সৰস্বতী। অসমৰ প্ৰথম চনেট কবি কোন আছিল? উত্তৰ হেমচন্দ্ৰ গোস্বামী। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ হেম সৰস্বতী প্ৰহ্লাদ চৰিত। সাহিত্য অকাডেমি বঁটা লাভ কৰা ককা দেউতাৰ হাড় পুথিখনৰ লেখক কোন? উত্তৰ নৱকান্ত বৰুৱা। ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? উত্তৰ ছাৰ ছৈয়দ ছাদুল্লা। অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰা হৈছিল? উত্তৰ 1979 চনত। অসম পঞ্চায়তী ৰাজ আঁচনি কিমান চনত প্ৰৱৰ্তন কৰা হয়? উত্তৰ 1994 চনত, 1994। কোনজন ৰাজনীতিবিদক অসমৰ লৌহ পুৰুষ বুলি জনা যায়? বিষ্ণুৰাম মেধি। এখন ভাৰতীয় ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? উত্তৰ ৰাষ্ট্ৰপতিয়ে, দ্য প্ৰেচিডেণ্ট, ইংৰাজীত দ্য প্ৰেচিডেণ্ট। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোনে নিযুক্তি কৰে? ৰাষ্ট্ৰপতিয়ে, প্ৰেচিডেণ্টে। এখন ৰাজ্যৰ ৰাজ্যপাল কাৰ এক অবিচ্ছেদ্য অংগ? ৰাজ্যিক বিধানসভাৰ। ভাৰতত জিলা ন্যায়াধীশ কোনে নিযুক্ত কৰে? ৰাজ্যপালে। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি? প্লুটনিয়াম। হাতঘড়ী প্ৰথম কেতিয়া ক'ত সাজি উলিওৱা হৈছিল? উত্তৰ 1790 চনত, ছুইজাৰলেণ্ডত। টিউব লাইট নিয়ন গেছ প্ৰথম কোনে ব্যৱহাৰ কৰে? উত্তৰ ফৰাচী বিজ্ঞানী ক্লাইভে, 1910 চনত। মানুহৰ বেৰি-বেৰি ৰোগ কি ভিটামিনৰ অভাৱত দেখা যায়? ভিটামিন বি। তেজত থকা ধাতুটোৰ নাম কি? উত্তৰ লো। মানুহৰ পিটুইটাৰী গ্লেণ্ড ক'ত থাকে? উত্তৰ মগজুত। আটাইতকৈ পাতল গেছ কি? উত্তৰ হাইড্ৰজেন। গাখীৰ দৈ হোৱাত সহায় কৰা এচিডটোৰ নাম কি? উত্তৰ এচিটিক এচিড। উষ্ণতাৰ SI একক কি? উত্তৰ কেলভিন। কি গেছত পানী বিশুদ্ধ কৰা হয়? উত্তৰ ক্লৰিন গেছত। ভিটামিন A আটাইতকৈ ক'ত বেছি পোৱা যায়? উত্তৰ গাজৰত। সাধাৰণতে মানুহৰ ব্লাড প্ৰেছাৰ কিমান থাকিব লাগে? উত্তৰ 120ৰ পৰা 80ৰ ভিতৰত থাকিব লাগে। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ আলেকজেণ্ডাৰ ফ্লেমিঙে। মানুহৰ শৰীৰত থকা বৃক্কৰ কাম কি? তেজ শোধন কৰা। বেকিং ছ'ডা কি? ছ'ডিয়াম বাইকাৰ্বনেট।
মানুহৰ শৰীৰৰ মুঠ হাড়ৰ সংখ্যা কিমান 206ডাল কোনজন ভাৰতীয়ই পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল উত্তৰ এছ চন্দ্ৰশেখৰ ভিটামিন চিৰ অভাৱত কি ৰোগে দেখা দিয়ে উত্তৰ স্কাৰ্ভি এলপিজিত থকা হাইড্ৰজেন কাৰ্বনৰ নাম কি প্ৰপেন আৰু বিউটেন কাপোৰ ধোৱা সোডা কাপোৰ বা সোডা কিহেৰে তৈয়াৰী সোডিয়াম বাইকাৰ্বনেট হীৰাৰ প্ৰতিসৰাংক কিমান 2.4 আটাইতকৈ কঠিন পদাৰ্থ কি উত্তৰ হীৰা কয়লা খনিত থকা গেছটোৰ নাম কি মিথেন মানুহে আৱিষ্কাৰ কৰা প্ৰথম ধাতুটো কি কপাৰ তাম ধাতুত থকা মৌল দুটাৰ নাম কি কপাৰ আৰু টিন গড় হিচাপে পৃথিৱীৰ খোলা টুকুৰাত ডাঠ কিমান উত্তৰ 35 কিলোমিটাৰ ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল উত্তৰ অনন্ত কণ্ডলীয়া কছাৰীসকলৰ শেষ ৰজা কোন আছিল উত্তৰ গোবিন্দ চন্দ্ৰ কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল উত্তৰ ডিমাপুৰত বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল উত্তৰ মাধৱ কণ্ডলীয়া কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল উত্তৰ 1523 চনত অসমত মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল 1817 চনত বুদ্ধদেৱে প্ৰথম ক'ত ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল উত্তৰ সাৰনাথত কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠা কোন আছিল উত্তৰ পুষ্য বৰ্মন হৰ্ষচৰিত লেখৰ কোন বাণভট্ট হৰ্ষচৰিত কোনে লিখিছিল বাণভট্টই মানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল উত্তৰ চন্দ্ৰকান্ত সিংহ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল উত্তৰ 1926 চনত অশ্লকান্ত আৰু দীৰ্ঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল উত্তৰ স্বৰ্গদেউ শিৱসিংহৰ দিনত শিৱসাগৰৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল উত্তৰ ৰাজেশ্বৰ সিংহই অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল উত্তৰ 1985 চনৰ 15 আগষ্টত শিলা ৰজা উপাধি কোনজন আহোম ৰজাক প্ৰদান কৰা হৈছিল শুক্লধ্বজক কিমান চনত গড়গাঁও আহোমৰ ৰাজধানী স্থাপন হৈছিল 1539 চনত কিমান চনত সেন বংশৰ প্ৰতিষ্ঠা হৈছিল উত্তৰ 1440 চনত ক্ষমা কৰিব মোৰ কিছুমান এক্সট্ৰা নইজ আহিছে এইবোৰ তোমালোকে এভয়েড কৰিব তোমালোকে জাস্ট কুৱেশ্যনৰ এনসাৰবোৰহে চাব লাগে ঠিক আছে এক্সট্ৰা নইজ আহিছে দেই মোৰ ওচৰত বহুত কিবা কিবি কাম কৰি আছে কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল 1943 চনত কিমান চনত বংগৰ পৰা অসম পৃথক কৰা হয় 1874 চনত কেতিয়াৰ পৰা অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হয় উত্তৰ 1873 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল 1917 চনত অসমৰ বাঁহ বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি নলবাৰী কিমান চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হয় উত্তৰ 1974 চনত আসাম বিলাসী সংবাদ পত্ৰখন কিমান চনত প্ৰকাশিত হৈছিল 1871 চনত কিমান চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল 1961 চনত কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে চাৰ্টিফিকেট লাভ কৰিছিল এই চাৰ্টিফিকেটটো আৰু উত্তৰ মৰিচিকা অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি উত্তৰ হৃদয়ৰ প্ৰয়োজন লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটি গল্প পুথিখনৰ নাম কি কেহু কলি মোৰ ভুল হৈছে প্ৰনাউন্সিয়েশ্যনটো ভুল হৈছে কেহু কলি হ'ব কথাছবিত ৰূপ পোৱা প্ৰথম অসমীয়া উপন্যাস কোনখন উত্তৰ ঔপন্যাসিক ৰজনীকান্ত বৰদলৈ মনোমতী অসমীয়া ভাষাৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি উত্তৰ উৰুলি সম্পাদিকা নলিনীবালা দেৱী প্ৰথম অসমীয়া মিনি আলোচনীখনৰ নাম কি উত্তৰ বিন্দু সম্পাদনা ডক্টৰ ভূপেন হাজৰিকা কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হয় উত্তৰ 1515 চনত হাছং কোন জনগোষ্ঠীৰ উৎসৱ উত্তৰ ৰাভা আৰু এইবোৰ মই যিবোৰ দি গৈছোঁ সকলো প্ৰিভিয়াছ ইয়াৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বিটিআৰৰ দেই সকলো এইবোৰ মই
প্ৰিভিয়াছ ইয়াৰবোৰ চাই ফালে কুৱেশ্যন পেপাৰবোৰ চাই এনেকৈ বনাইছোঁ মায়ামৰা সত্ৰ প্ৰতিষ্ঠাপক কোন উত্তৰ অনিৰুদ্ধ অসমৰ কোন ঠাইত হুদুম পূজা কৰা হয় উত্তৰ গোৱালপাৰা ঘূৰণীয়া মেচমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল উত্তৰ চন্দ্ৰধৰ বৰুৱা বসু ডিমা কোন সম্প্ৰদায়ে পালন কৰে উত্তৰ ডিমাছাসকলে পংগল কোন ৰাজ্যৰ সংস্কৃতি উত্তৰ তামিলনাডু আৰু এইখিনিতে কওঁ ইণ্ডিয়ান জিকেও চাব আৰু ৱৰ্ল্ড জিকেও চাব অসমৰ জিকেখিনি মই দি দিছোঁ গোটেইখিনি বাৰু কিন্তু ইণ্ডিয়ান আৰু ৱৰ্ল্ডৰ জিকেখিনি তোমালোকে চাব আৰু বিটিআৰৰ বিশেষকৈ ইমান নাহে আহিব খুব বেছি 10-15টা তাৰ ভিতৰত আহিব তাতকৈ অধিক নাহে মানে 10-15টাও নাহিব মই ভাবিছোঁহে 10-15মান আহিব বুলি কিন্তু 5 বা 6টা এনেকুৱা আহিব পাৰে মানে ইমান যে চাব লাগে এইটো কথা নহয় বিটিআৰৰ বিষয়েও চাব কিন্তু বিশেষকৈ অসমৰ জিকেখিনি জেনেৰেল নলেজখিনি চাই ল'ব তোমালোকে আৰু এক্সট্ৰা নইজ আহিছে তোমালোকে কৈ আছোঁ এক্সট্ৰা নইজ আহিছে সেইখিনি তোমালোকে এভইড কৰি ল'বা ঠিক আছে লতা কটা ৰণ কোনজন আহোম ৰজাৰ দিনত হয় উত্তৰ ৰাজেশ্বৰ সিংহৰ দিনত পানী দিহিং কোনখন জিলাত অৱস্থিত উত্তৰ শিৱসাগৰ জিলা ডক্টৰ ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত লোহিত নদীৰ ওপৰত লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল অসম সাহিত্য সভাই কলিকতাত হিন্দু কলেজ কোনে স্থাপন কৰিছিল উত্তৰ ৰাজা ৰামমোহন ৰায় অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত উত্তৰ যোৰহাট NEP ফুল ফৰ্ম কি উত্তৰ নেশ্যনেল এডুকেশ্যন পলিচি হিষ্ট্ৰী অফ দ্য আছাম ৰাইফলছ গ্ৰন্থখনৰ লেখক কোন LW শ্বেক্সপিয়েৰ নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত মুম্বাইত ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি উত্তৰ বেংগল গেজেট অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি উত্তৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনো চাব লগতে কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল উত্তৰ হৰ্ষবৰ্ধন কেতিয়া কনকলতা শ্বহীদ হৈছিল উত্তৰ ভাৰত ত্যাগ আন্দোলনত বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন উত্তৰ মাধৱদেৱ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল ৰঘুদেৱ নাৰায়ণে প্ৰাচীন অসমৰ বিষয়ে কোন লিপিত তথ্য পোৱা যায় এলাহাবাদ স্তম্ভত বিহগী কবি কাক আখ্যা দিয়া হয় উত্তৰ ৰঘুনাথ চৌধুৰীক সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি শকুন্তলা অনুবাদ কৰিছিল লম্বোধৰ বৰা কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয় উত্তৰ 1960 চনত অসমীয়া ভাষাটো ভাৰতীয় কোন জনগোষ্ঠীৰ ভাষা উত্তৰ আৰ্য অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি উত্তৰ কামৰূপ অসমৰ কোনখন জিলাত জনসংখ্যা বেছি উত্তৰ নগাঁও কেতিয়া মাজুলী মহকুমা পূৰ্ণাংগ জিলাৰূপে গঠন কৰা হয় উত্তৰ 2016 চনৰ 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰে 2017 চনৰ 26 মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু মই স্পীড গৈছোঁ তোমালোকক কৈছোঁ বাৰে বাৰে মানে স্পীড যোৱাৰ কাৰণটো হয় বহুতখিনি কুৱেশ্যন আছে সেইখিনি কুৱেশ্যন এনচাৰ দিওঁতে মোৰ বহুত সময় লাগিব আৰু তোমালোকৰো ধৈৰ্য নহ'ব ইমান লং ভিডিঅ' চোৱাৰ বাবে সেইকাৰণে মই ছুটি কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাইত সংলগ্ন কৰিছে উত্তৰ ঢলা আৰু শদিয়াক ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি উত্তৰ ভূপেন হাজৰিকা সেতু বা ঢলা শদিয়া বগীবিল দলংখন কোনে কেতিয়া শুভাৰম্ভ কৰিছিল উত্তৰ 2018 চনৰ 25 ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল উত্তৰ বিষ্ণুৰাম মেধি মাদ্ৰাজ 1957 চনত এইটোৱে আছিল শেষ প্ৰশ্ন আৰু তোমালোকক যদি ইংৰাজী আৰু GS GK আৰু লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাব আৰু মই ভিডিঅ' দি বনাই দিম আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু যদি মোৰ চেনেলটোত তোমালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে মোৰ টেলিগ্ৰাম চেনেলটোত এতিয়ালৈকে জইন হোৱা নাই তেওঁলোকে জইন হ'ব পাৰে স্ক্ৰীনত দিয়া QR কোডটোৰ পৰা যাব পাৰে আৰু ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব টেলিগ্ৰাম চেনেলটোৰ আৰু তোমালোকে এই PDF-বোৰ এই টেলিগ্ৰাম চেনেলৰ পৰাই ল'ব পাৰিবা 15 জুন অৰ্থাৎ ৰবিবাৰে অহাকালি দিনটোত বিটিআৰৰ গ্ৰেড 3 এক্সাম হ'ব তোমালোকৰ আৰু তোমালোকে যদি আজি ৰাতিটোৰ ভিতৰত তোমালোকে যদি পঢ়িব বিচাৰে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ তেনেহ'লে তোমালোকে কমেণ্ট কৰি দিবা আৰু মই তোমালোকক দি দিম PDF-বোৰ এই টেলিগ্ৰাম চেনেলটোতে
তোমালোকে চাই ল'ব পাৰিবা আৰু তোমালোকৰ পৰীক্ষাৰ বাবে বহুত বহুত শুভেচ্ছা থাকিল যাতে তোমালোকে সকলোৰে ভাল হয় আৰু তোমালোকে উত্তীৰ্ণ হ'ব পাৰা ধন্যবাদ আজিৰ প্ৰশ্নসমূহ ইমানেই আছিল ধন্যবাদ তোমালোকে ভালকৈ লাইক কৰিবা